কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে সেইটো লুই বাজাৰ হওক, সেইটো আপোনাৰ 1000 কোটি টকাৰ এনটি হিলছ কেলেংকাৰী হওক, সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক, এই আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে শৰ্মা উজান বজাৰৰ, সেই কেলেংকাৰী হওক, বা মানুহৰ পৰা এক্সটৰ্চন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতিক সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম, এই ফ্ৰড কি নাম, দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা, আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক হিমন্ত বিশ্ব কি কয় তৰুণ গগৈ ডাঙৰীয়া। আৰু দুজন মানুহ আছে, এজন হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰায়, আৰু এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নাম নকওঁ, এতিয়াও ৰাজনীতিত সক্ৰিয়। আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে, মই নামটো ক'ব খোজা নাই, আপোনালোকে জানে, আপোনালোকে উলিয়াব নেকি হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব? নুলিয়াই আপোনালোকে, মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছোঁ, এজন বিধায়কে এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই, জেলত গৈছোঁ মই, এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিছোঁ মই, আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছোঁ যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু এইটো কাইলৈ নোলায়, এইটো আজি নোলায়, এইটো আপুনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।